কামৰূপ মেট্ৰ' জিলা ট্ৰেডিশ্যনেল কুম্ফু চেম্পিয়নশ্বিপৰ সফল সামৰণি 120 গৰাকী কুম্ফু খেলুৱৈৰ অংশগ্ৰহণ ৱাৰিয়ৰ্ছ ক্লাবলৈ শ্ৰেষ্ঠ দলৰ সন্মান যোৱা 19 এপ্ৰিলত অনুষ্ঠিত হয় তৃতীয় সংখ্যক কামৰূপ মেট্ৰ' জিলা ট্ৰেডিশ্যনেল কুম্ফু চেম্পিয়নশ্বিপ 2026 গুৱাহাটীৰ ভঙাগড়স্থিত 1-to-1 কম্বেট একাডেমী এণ্ড ফিটনেছত কামৰূপ মেট্ৰ' জিলা উঁচু সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত 23টা স্বীকৃতিপ্ৰাপ্ত ক্লাবৰ পৰা অংশগ্ৰহণ কৰিলে 30 গৰাকী অফিচিয়েলকে ধৰি প্ৰায় 120 গৰাকী কুম্ফু খেলুৱৈয়ে সাব জুনিয়ৰ জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত ল'ৰা ছোৱালী উভয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অসম উঁচু সন্থাৰ সম্পাদক ৰঞ্জিত বৰুৱে প্ৰতিযোগিতাখনত 9টা সোণ 2টা ৰূপ আৰু 1টা ব্ৰঞ্জসহ প্ৰথম স্থান অধিকাৰ কৰে ৱাৰিয়ৰ্ছ ক্লাবে সেইদৰে 2টা সোণ 1টা ৰূপ দখলেৰে দ্বিতীয় স্থানত জিলিকিল মালিগাঁও উঁচু ট্ৰেইনিং চেণ্টাৰ আনহাতে 2টা সোণ আৰু 1টা ৰূপ লাভেৰে তৃতীয় স্থানত থাকিল উঁচু এণ্ড কুম্ফু ট্ৰেইনিং পেজ বিভক্তিযোগে এই কথা প্ৰকাশ কৰিছে কামৰূপ মেট্ৰ' জিলা উঁচু সন্থাৰ প্ৰচাৰ সম্পাদক ৰাহুল মেধিয়ে পদকজয়ী খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে কামৰূপ মেট্ৰ' জিলা উঁচু সন্থাৰ সভাপতি ৰঞ্জিত বড়ো আৰু সম্পাদক গোপী সিং লামাই ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত দুপদূপে আগুৱাই যাওক কামৰূপ মেট্ৰ' জিলাৰ উদিত কুম্ফু খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেষ্ট গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034